হেল্ল' বন্ধুসকল, মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আপোনালোকক আজি মই এখন ছাগলী ফাৰ্ম দেখুৱাম। সেই ছাগলী ফাৰ্মখনত কেইটামান ছাগলী নতুনকৈ আনিছে, তাকে মই আপোনালোকক দেখুৱাম। এয়া চাওক, প্ৰথমতে দেখুৱাইছোঁ টাটা এনাই ছাগলীকেইটা। হয়, খুব কম বয়সীয়াল ছাগলী হয়, 3-4 মাহৰ আছে। এয়া চাওক, দাঁতকেইটা দাঁত নাই বৰ্তমান। হয় বন্ধুসকল, এই ছাগলী ফাৰ্মখন আমাৰ গাঁৱৰে হয়, মৰিগাঁও ডিষ্ট্ৰিক্টৰ। এই ছাগলীটো হয়তো আপোনালোকে চিনিয়ে পাইছে, এইটো বৰগত হয়। এইটো ছাগলী আমাৰ অসমত খুব কম আছে আৰু দাম বহুত। কিন্তু বন্ধুসকল, আপোনালোকে যদি এই ছাগলীটো ফাৰ্ম কৰিম বুলি ভাবিছে, এইটো আপোনালোকে বাহিৰৰ পৰা আনক, বাহিৰত দাম বহুত কম হয়। হয় বন্ধুসকল, এইটো বাহিৰৰ পৰা আহিছে, ডাইৰেক্ট মহাৰাষ্ট্ৰৰ পৰা। হয় বন্ধুসকল, আপোনালোকে যদি ছাগলীটো ফাৰ্ম কৰিম বুলি ভাবিছে, মোক কমেণ্ট কৰিব, কেনেকৈ আনিছে, কি কথা, মই সকলোখিনি কৈ দিম আপোনালোকক। আৰু দামটো কিমান লৈছে মই এতিয়া অপেনলি নকওঁ, খুব কমেই হয়। হয়, 25ৰ পৰা 40ৰ ভিতৰত আছে গোটেইকেইটা ৱেইট। 25 কেজিৰ পৰা 40 কেজিৰ ভিতৰত। 6জনী মাইকী আৰু এটা মতা অনা গৈছে। বন্ধুসকল, এই ছাগলীটো দেখুওৱাৰ কাৰণটো এইটোৱে হৈছে কি, ছাগলীকেইটা বৰ্তমান এতিয়া সুস্থ আছে, একো অসুবিধা হোৱা নাই। আজি অনা দিন হ'ল কেইদিনমান। কাৰণ বহুতে ভয় খাব পাৰে যে বাহিৰৰ পৰা আনিলে ছাগলী কিবা অসুবিধা হ'ব নেকি। একো অসুবিধা নহয়, চাওক এইকেইটা ইমান ধুনীয়া সুস্থ ছাগলী। হয় বন্ধুসকল, আপোনালোকে যদি ইয়াৰ ফাৰ্ম কৰিম বুলি ভাবিছে, মোক কমেণ্ট কৰিব, মই আপোনালোকক কৈ দিম কেনেকৈ আনিছে, কি কথা, সকলোখিনি। হয় বন্ধুসকল, ছাগলীকেইটা খুবেই ভাল লাগে আৰু পূৰা ষ্ট্ৰং আছে আৰু হেল্ডি আছে ছাগলীকেইটা, আপোনালোকে দেখি গমেই পাইছে। যদি মোৰ ভিডিঅ'টো নতুনকৈ চাই আছে, ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো বজাই দিব, যাতে মই যি ভিডিঅ' বনাওঁ ন'টিফিকেশ্যনটো সোনকালে পায়। তেওঁ লোকেল ছাগলী আৰু কৰ্ফ ব্ৰীডো আছে। তেওঁ ফাৰ্ম আগৰ পৰাই কৰি আছে আৰু তেওঁ ছাগলী বেচা কিনাও কৰে। হয় বন্ধুসকল, ভিডিঅ'টো চাই যদি ভাল লাগিছে, এটা লাইক কৰিব আৰু কমেণ্টত মোক জনাব কেনেকুৱা পালে আপোনালোকে। তেওঁ লোকেল ছাগলীও আছে এইকেইটা, আৰু F1ৰ ব্ৰীডাৰো আছে। চাওক কি সুন্দৰ পোৱালি হৈছে, F1ৰ হয়। দেখিছে আপোনালোকে, এইটো ব্ৰীডাৰটো হয় তেওঁ। ঠিক আছে বন্ধুসকল, আৰু দীঘলীয়া নকৰোঁ, নেক্সট ভিডিঅ'ত লগ পাম। ধন্যবাদ।